নমস্কাৰ এনে ষ্টাডি স্পেচ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমি এইটো ভিডিঅ'ত ক্লাছ 9 অসমীয়াৰ হাফ ইয়াৰলি এক্সামৰ কাৰণে কোনবিলাক কোৱেশ্চন ইম্পৰ্টেণ্ট হয় তোমালোকৰ কাৰণে কমন পৰাৰ 90% চান্স আছে সেই কোৱেশ্চনখিনি আলোচনা কৰিম। আমি তোমালোকৰ হাফ ইয়াৰলিত এইকেইটা চেপ্টাৰ আহিব, মই যিকেইটা হাইলাইট কৰি দিছোঁ তোমালোকেও নিজেও দাগ দি লোৱা, কিতাপ লৈ লোৱা আৰু দাগ দি লোৱা আৰু লগত এটা ৰেড পেন লৈ লোৱা। মই যিবিলাক ইম্পৰ্টেণ্ট বুলি ক'ম তোমালোকে পঢ়িবই লাগিব। মই ইয়াতে তোমালোকক ক'ব যোৱা নাই যে এইটো পঢ়িলে 99% বা 100% কমন আহিব। মই ইয়াতে কৈ যাম যে তোমালোকে যদি এছামিজ পঢ়া, অসমীয়া পঢ়া ষ্টাৰ্ট কৰা, তো তোমালোকে মই যেইকেইটা কোৱেশ্চন ইয়াতে দাগ দি দিম এই কোৱেশ্চন কেইটা তোমালোকে স্কিপ কৰিব নোৱাৰা। এৰি থৈ গ'লে তোমালোকৰ বিৰাট ডাঙৰ এটা লছ হৈ যাব। তোমালোকে একো এনসাৰ কৰিব নোৱাৰা যদি এইকেইটা এৰি থৈ যোৱা। যিবিলাকে অলৰেডি পঢ়া ষ্টাৰ্ট কৰিছা তেওঁলোকৰ কাৰণে ভাল হ'ব। আৰু তেওঁলোকে যদি কনফিউজনত আছে যে এতিয়া কি পঢ়িম, কোনকেইটা কোৱেশ্চন বেছি ভালকৈ পঢ়িম, তেতিয়াহ'লে এইটো ভিডিঅ' তোমালোকৰ কাৰণে। আৰু যিবিলাকে বেছিভাগৰেতো এতিয়ালৈকে 90% চিলেবাছ কমপ্লিট হোৱা নাই, জাষ্ট 10% চাগে অলপ চলপ ৰিডিং পঢ়িছে, মুখস্থ একেবাৰে হোৱা নাই, তো তোমালোকৰ কাৰণেও এইটো ভিডিঅ'। কাৰণ তোমালোকে যদি পাছ কৰিব খোজা মই যিকেইটা দিম এইকেইটা পঢ়িলে পাছ হৈ যাবা, টেনশ্যন নকৰিবা। পাছ 50+ মাৰ্ক তোমালোকে 100% গেৰেণ্টি দি মই কৈছোঁ তোমালোকে পাবা, টেনশ্যন নকৰাকৈ। এইটা চেপ্টাৰ আহিব পদ্যাংশৰ পৰা শিশুলীলা, মানৱ বন্দনা, গীত আৰু ছবি। গদ্যাংশৰ পৰা অন্যৰ প্ৰতি ব্যৱহাৰ, সময়, অন্ধবিশ্বাস আৰু কুসংস্কাৰ, ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য, যুঁজ। তাৰপিছত পদ্যাংশৰ পৰা আহিব গ্ৰুপ বিৰ পৰা আহিব হনুমন্তৰ লংকা দৰ্শন। গদ্যাংশৰ পৰা আহিব চৰ ধৰা, সন্মান। বহুকেইটা চেপ্টাৰ আহিব তোমালোকে, বহুত বেছি, কিন্তু ইজি হয় চেপ্টাৰবিলাক, সেইকাৰণে একো প্ৰব্লেম নহ'ব। আৰু অসমীয়া ব্যাকৰণৰ পৰা কোনবিলাক চেপ্টাৰ আহিব মই অলৰেডি চিলেবাছ মোৰ চেনেলত দি দিছোঁ, তোমালোকে চাব পাৰা। আৰু তোমালোকে কেনেকৈ পঢ়িবা টাইম টেবুলৰ ভিডিঅ' এটাও মই বনাই দিছোঁ, বহুত ধুনীয়াকৈ বনাই দিছোঁ। যদি এই টাইম টেবুলটো ফ'ল' কৰা আৰু কি ধৰণে পঢ়িব লাগে, কেনেকৈ পঢ়িব লাগে, কেনেকৈ মুখস্থ কৰিব লাগে, সকলোবিলাক মই সেইটো ভিডিঅ'ত আলোচনা কৰি দিছোঁ। মই এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দি দিম, তোমালোকে চাই ল'বা। ফাৰ্ষ্ট চেপ্টাৰটো হ'ল শিশুলীলা। শিশুলীলাৰ পৰা কি আহিব মই ইয়াতে যিমানখিনি হাইলাইট কৰি দিছোঁ এইখিনি তোমালোকে পঢ়ি যাব লাগিব। মই ভিতৰৰ পৰাও আলোচনা কৰিছোঁ কি ভিতৰৰ পৰা কি পঢ়িব লাগিব, জাষ্ট কোৱেশ্চনখিনিয়ে মই আলোচনা কৰা নাই। ইয়াতে শংকৰদেৱৰ জন্ম, নগাঁৱৰ আলিপুখুৰীত জন্ম হয়। তাৰপিছত ইয়াৰ উপৰি উত্তৰাখণ্ড ৰামায়ণ শংকৰদেৱে লিখিছিল। ৰুক্মিণী হৰণ আৰু হৰিশ্চন্দ্ৰ উপাখ্যান হ'ল কাব্য ৰচনা। তাৰপিছত ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, কেলিগোপাল, কালী দমন, ৰাম বিজয় আদি অংকীয়া নাট। এইখিনি তোমালোকে মুখস্থ কৰিবই লাগিব। ভক্তি ৰত্নাকাৰ শংকৰদেৱৰ শ্ৰেষ্ঠ তত্ত্বমূলক গ্ৰন্থ। আৰু এই নাট আছিল, সেইখন হ'ল চিহ্নযাত্ৰা। এই ভক্তি ৰত্নাকাৰ আৰু চিহ্নযাত্ৰাটো অলপ বেছি ইম্পৰ্টেণ্ট হয়। তাৰপিছত কোৱেশ্চনবিলাক কোনবিলাক, এক নম্বৰৰ এই গোটেইবিলাক যিহেতু শ্বৰ্ট কোৱেশ্চন, গোটেইখিনিয়ে পঢ়ি ল'বা। তাৰপিছত তোমালোকে 4 নম্বৰটো পঢ়িব লাগিব, শিশুলীলা পাঠটিৰ অন্তৰ্নিহিত তাৎপৰ্য। শিশুলীলা পাঠটিত একচুৱেলি কি কৈছে তোমালোকে 5 লাইন বা 7-10 লাইনৰ ভিতৰত লিখি ল'বা আৰু সেইখিনি মুখস্থ কৰিবা। ইয়াৰ বাহিৰেও যদি তোমালোকে নপঢ়া, কিবা যদি শিশুলীলাৰ পৰা কোৱেশ্চন দি দিয়ে, তোমালোকে এই 4 নম্বৰত যি পঢ়িবা অন্তৰ্নিহিত তাৎপৰ্য, সেইখিনিয়ে যদি তাতে লিখি দিয়া, যিটো কোৱেশ্চন আহিব নোৱাৰা কোৱেশ্চন, তথাপিও তোমালোকে ফুল মাৰ্ক পাই যাবা। 4 নম্বৰটো পঢ়িবা, সেইকাৰণে মই বাকীবিলাক দিয়া নাই। তোমালোকে পৰীক্ষাত যদি কিবা কাৰণত এইবিলাক কোৱেশ্চনত দি দিয়ে, এইটো এনচাৰে ইয়াত লিখি থ'লে হৈ যাব। তাৰপিছত ব্যাখ্যা কৰাৰ কোনকেইটা পঢ়িব লাগিব, ব্যাখ্যাৰ ক নম্বৰ ব্যাখ্যাটো পঢ়িব লাগিব। তাৰপিছত তোমালোকে 9 নম্বৰটো পঢ়িব লাগিব আৰু 10 নম্বৰটো পঢ়িব লাগিব। আৰু ভাষা বিষয়কখিনি মই ইম্পৰ্টেণ্ট হিচাপে নিদিওঁ। ভাষা বিষয়ক ইয়াতে এটা দুটাকৈ সমাৰ্থক শব্দ এইবিলাক দিবই, তাৰপিছত আধুনিক ৰূপ লিখা এইবিলাক দিবই। তাৰপিছত এইবিলাক ন আৰু হ কেনেদৰে হৈছে এইখিনি দিবই, এইকেইটা পঢ়িব লাগিব। তাৰপিছত নেক্সট চেপ্টাৰটো হ'ল মানৱ বন্দনা, চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালাৰ কোনখিনি পঢ়িব লাগিব, এইখিনি। কবিতা পুথি, প্ৰতিমা আৰু বিন বৰাগী। আৰু সম্পাদিত কাকত আলোচনী হ'ল জোনাকী, সাদিনীয়া অসমীয়া। 100% তোমালোকে এইটো মুখস্থ কৰিব লাগিব, একো আৰু উপায় নাই নকৰাকৈ।
তাৰ পিছত কোন কেইটা কোৱেশ্চন আহিব 1 নম্বৰৰ গোটেইখিনিয়ে পঢ়িব লাগিব 2 নম্বৰ মানৱ বন্দনা কবিতাটিৰ সাৰাংশটো 5 লাইন বা 10 লাইনৰ ভিতৰত একেবাৰে সহজকে লিখি লৈ মুখস্থ কৰি ল'বা আৰু যদি তোমালোকে এনসাৰ বিলাক এতিয়ালৈকে লিখা নাই মোৰ চেনেলত গোটেই বিলাকৰ কাৰণে বহুত ধুনীয়াকে এনসাৰ দিয়া আছে তোমালোকে চাই ল'বা 3 নম্বৰটো মুখস্থ এই সাৰাংশটো পঢ়ি যি ব্যাখ্যা নিদিয়ক কিয় যিয়ে তাৎপৰ্য নিদিয়ক কিয় আৰু যিয়ে কোশ্চেন নিদিয়ক কিয় যদি তোমালোকে 2ৰ পৰা 3 নম্বৰৰ ভিতৰত কোশ্চেন দিয়ে এইখিনি যি পঢ়িবা তাৰ পৰাই লিখি দিলে হৈ যাব একো ভুল নহয় ফুল মাৰ্ক পাই যাবা 3 নম্বৰটো তোমালোকে পঢ়িব লাগিব আৰু ব্যাখ্যাৰ পৰা খ নম্বৰ ব্যাখ্যাটো তোমালোকে পঢ়িব লাগিব আৰু এইখিনিতো পঢ়িবই লাগিব তোমালোকে সমাৰ্থক শব্দ কেইটা পঢ়ি ল'বা তাৰ পিছত গীত আৰু ছবি কোনে লিখিছে দুৰ্গেশ্বৰ শৰ্মা ইয়াৰ পৰা তোমালোকে কোনখিনি পঢ়িব লাগিব এইটো নাটক কেইখন হৈছে পাৰ্থ পৰাজয় এই পাৰ্থ পৰাজয়টো মুখস্থ কৰিবা তাৰ পিছত শেক্সপিয়াৰৰ এজ ইউ লাইক ইটৰ ভাঙনি চন্দ্ৰাৱলী তোমালোকে পৰীক্ষাত এইটো দিব পাৰে যে এজ ইউ লাইক ইটৰ ভাঙনিৰ নামটো কি চন্দ্ৰাৱলী এইটো কাৰ এজ ইউ লাইক ইট কাৰ আছিল মানে লিখাটো কাৰ আছিল শেক্সপিয়াৰৰ মুখস্থ কৰিবা তাৰ পিছত পদ্মাৱতী আৰু বালিবত এইকেইটা মুখস্থ কৰি ল'বা কবিতা পুথি দুখন আছিল অঞ্জলি আৰু নিবেদন দুৰ্গেশ্বৰ শৰ্মাৰ এইখিনি পঢ়িবা তাৰ পিছত এইখিনি তোমালোকে মুখস্থ কৰি ল'বা অজৰ অমৰ মানে কি যাৰ জন্ম নাই মৃত্যুও নাই চিৰস্থায়ী আৰু আলাস মানে আকাশ এই দুটা শব্দৰ অৰ্থ মুখস্থ কৰি ল'বা তাৰ পিছত কোশ্চেন এইকেইটা ক গ খ এন উঙ এইকেইটা পঢ়ি ল'বা আৰু 5 নম্বৰ গীত আৰু ছবি কবিতাটোৰ সাৰাংশ আৰু পৰীক্ষাত তোমালোকৰ এনেও এটা কবিতাটো সাৰাংশ লিখিব দিবই 3টাৰ পৰা সেইকাৰণে 10 লাইন বা 5 লাইনৰ ভিতৰত সৰুকে সাৰাংশ এটা লিখি ল'বা আৰু এই সাৰাংশটো যদি পঢ়া তোমালোকে আৰু টেনচন ল'ব নালাগে শৰ্ট হৈ গ'ল যি কোশ্চেনে নিদিয়ক কিয় এইবিলাক ব্যাখ্যাই হওক বা যিয়ে হওক এইখিনি যদি লিখি দিয়া হৈ যাব ব্যাখ্যা কৰা ক আৰু খ এই ব্যাখ্যা দুটা ইম্পৰ্টেণ্ট হয় পঢ়িব লাগিব দুটাই সমাৰ্থক শব্দ বাক্য ৰচনা তাৰ পিছত বিপৰীত শব্দ সমাৰ্থক শব্দ বিপৰীত শব্দ এই দুটা বহুত বেছি ইম্পৰ্টেণ্ট হয় তাৰ পিছত এতিয়া আমি কি পঢ়িব লাগিব অন্যৰ প্ৰতি ব্যৱহাৰ সত্যনাথ বৰা ইয়াৰ পৰা তোমালোকে এইখিনি মুখস্থ কৰিব লাগিব সাৰথী আৰু বহল ব্যাকৰণ তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ এই দুখন তেওঁৰ গ্ৰন্থৰ নাম সাৰথী আৰু বহল ব্যাকৰণ তাৰ পিছত কি পঢ়িব লাগিব এইখিনি অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটি কোনখন পুথিৰ পৰা লোৱা হৈছে সাৰথীৰ পুথিৰ পৰা লোৱা হৈছে ইম্পৰ্টেণ্ট হয় পঢ়িব লাগিব তাৰ পিছত তোমালোকে কোনখিনি পঢ়িব লাগিব যেহেতু এই কোশ্চেন কেইটা গোটেইবিলাক এটা শব্দত এনসাৰ হয় সেইকাৰণে ক খ গ গোটেইখিনিয়ে তোমালোকে পঢ়িব লাগিব যিমানখিনি শৰ্ট কোশ্চেন দিয়া আছে পঢ়িব লাগিব এইবিলাক গোটেইখিনিয়ে পঢ়িব লাগিব শৰ্ট কোশ্চেন তাৰ পিছত 2 নম্বৰৰ খ নম্বৰটো পঢ়িব লাগিব বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে আৰু 3 নম্বৰৰ ক নম্বৰটো পঢ়িব লাগিব তাৰ পিছত ইয়াতটো বিপৰীতাৰ্থক শব্দ যি হয় পঢ়িবই লাগিব পঢ়িবাই তাৰ পিছত আমি আলোচনা কৰিম সময় কোনে লিখিছে নীলমণি ফুকনৰ আমি কি পঢ়িব লাগিব এইখিনি সাহিত্যকৃতি হল সাহিত্যকলা বিশেষকৈ চিন্তামণি জ্যোতিকণা মানসী সন্ধানী এইকেইখন বহুত বেছি ইম্পৰ্টেণ্ট হয় চিন্তামণিখন বেছি ইম্পৰ্টেণ্ট হয় আৰু সন্ধানীখন আলোচনী আৰু 9জন কাকতৰ কি আছিল সম্পাদক আছিল শব্দৰ অৰ্থ মনত কৰি যাবা মুখস্থ কৰি যাবা বতৰ চাই কঠিয়া পেলা মানে সুযোগ বুজি কাম কৰা ধাৰি পাতি এইবিলাকো অলপ মনত কৰি যাবা বিছনা তাৰ পিছত এইবিলাক তোমালোকৰ যেহেতু কোশ্চেনত আছে সেইকাৰণে মই এক্সট্ৰাকে ইয়াত দাগ দিয়া নাই কিন্তু তোমালোকে পঢ়িব লাগিব এই কোশ্চেনত যিবিলাক লিখা আছে তোমালোকে এইবিলাক এই বুকৰ পৰাই পঢ়ি ল'বা ধুনীয়াকে এই 4টা মুখস্থ কৰিবা এই 4টাৰ পৰা তোমালোকে পৰীক্ষাত 2টা পাবাই ইয়াতে অলপ কোশ্চেন অলপ বেছি আছে 1 নম্বৰৰ গোটেইখিনিয়ে পঢ়িব লাগিব তোমালোকে 2 নম্বৰৰ ক আৰু খ পঢ়িব লাগিব 4 নম্বৰৰ খ গ এন খ পঢ়িব লাগিব এই সময় চেপ্টাৰটোত অলপ কোশ্চেন বেছি আছে সেইকাৰণে অলপ বেছি পঢ়িব লাগিব তাৰ পিছত তলৰ প্ৰশ্ন কেইটাৰ অন্তৰ্নিহিত ভাৱ মই আগতে যে ক'লো পঢ়িব লাগিব এই কেইটা ইয়াৰ পৰা 3টা পঢ়িলে হৈ যাব তাৰ পিছত 6 নম্বৰটো তোমালোকে পঢ়িব লাগিব প্ৰাকৃতিক জগতৰ গতিবিধি লক্ষ্য কৰিও নিৰূপণ কৰা হয় আৰু যদি তোমালোকে এইটো কোশ্চেন পঢ়া এই ক নম্বৰটো নপঢ়াকৈ যদি কিবা কাৰণত আহি যায় এনসাৰ কৰিব পাৰিবা
পিছত ভাৱ সম্প্ৰসাৰণ কৰা, যিহেতু তোমালোকৰ কিতাপত ভাৱ সম্প্ৰসাৰণ কৰা বেছি দিয়া নাই, তো সেইকাৰণে কিতাপত যিকেইটা দিয়াই আছে সেইকেইটাৰ পৰাই দুটা ভাৱ সম্প্ৰসাৰণ আহিব। সেইকাৰণে ইয়াৰ পৰা গোটেইখিনিয়ে পঢ়ি ল'বা আৰু বাকী চেপ্টাৰতো যিকেইটা ভাৱ সম্প্ৰসাৰণ দিয়া আছে পঢ়ি যাবা, কাৰণ কিতাপৰ পৰাই তোমালোকৰ যিকোনো দুটা ভাৱ সম্প্ৰসাৰণ দিব, যিহেতু ব্যাকৰণৰ ভাগতো ভাৱ সম্প্ৰসাৰণ এক্সট্ৰাকৈ লিখি দিয়া আছে। সন্ধি ভাঙা এইকেইটা পঢ়িবা। তাৰপিছত আমি অন্ধবিশ্বাস আৰু কুসংস্কাৰ ডক্টৰ জয়ন্ত মাধৱ বৰাৰ আমি পঢ়িম। ইয়াতে তোমালোকে এইকেইটা বহুত বেছি ইম্পৰ্টেণ্ট হয়, এই সন্মানকেইটা। অমৃত উপন্যাসৰ বাবে 1987 চনত অসম সাহিত্য সভাৰ গিৰিধৰ শৰ্মাৰ বঁটা, জাকৈয়া ছোৱালী, মৰিয়া হলাৰ বাবে কি মানে বঁটা পাইছিল, তাৰপিছত B.R. আম্বেদকাৰ ৰাষ্ট্ৰীয় বঁটা কিমান চনত পাইছিল, এইকেইটা বহুত বেছি ইম্পৰ্টেণ্ট হয়, পঢ়িবই লাগিব। আৰু ইয়াতকৈও এই তিনিটাতো পঢ়িবই লাগিব। তাৰপিছত কোনকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয়, একৰ ক, খ, গ, ঘ এইকেইটা ইম্পৰ্টেণ্ট হয়। তাৰপিছত 2 নম্বৰটো ইম্পৰ্টেণ্ট হয়, 2 নম্বৰটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। তাৰপিছত 4 নম্বৰটো তোমালোকে পঢ়িব লাগিব, অন্ধবিশ্বাস কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ কেনেধৰণৰ আঁচনি গ্ৰহণ কৰিব পাৰি। তাৰপিছত তোমালোকে ব্যাখ্যা কৰাৰ ক নম্বৰটো পঢ়ি যাবই লাগিব। আৰু ইয়াতকৈও যদি বেছি পঢ়িব পাৰা পঢ়ি ল'বা, খ নম্বৰটো এবাৰ অলপ পঢ়ি ল'বা আৰু 2-3 লাইন। আৰু ইয়াতে বিপৰীত অৰ্থ বুজোৱা শব্দ এইখিনি পঢ়ি ল'বা, বাক্য ৰচনা কৰা এইখিনি পঢ়ি ল'বা। তাৰপিছত আমি পঢ়িম ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য, ডক্টৰ হেমন্ত কুমাৰ শৰ্মা। তোমালোকে কি পঢ়িব লাগিব, লিখকৰ পৰিচয়ৰ পৰা অসমীয়া সাহিত্যৰ দৃষ্টিপাত, বিশেষকৈ অসমীয়া সাহিত্যৰ ৰেঙনি, সাহিত্য বিচিত্ৰা, সাহিত্য জেউতি, কাবেৰীৰ পাৰে পাৰে এইকেইটা বহুত ইম্পৰ্টেণ্ট হয়। সন্ধ্যাৰাগ, জীৱনী সৌৰভ, স্মৃতি পলাশ এইবিলাক বহুত ইম্পৰ্টেণ্ট হয় তেখেতৰ ৰচনা। হেমন্ত কুমাৰ শৰ্মাৰ মুখস্থ কৰি ল'বা, কিন্তু এইবিলাকৰ পৰাই তোমালোকে যদি ভালকৈ পঢ়া ন পাছ কৰিব পাৰা আৰু বহুত ভাল নম্বৰ পাবা যদি পঢ়া ভালকৈ। তাৰপিছত তোমালোকে বাল্মীকি, ব্যাস, মক্কা এইকেইটাৰ বিষয়ে অলপ মানে কি হয় চমুটকা হিচাপত পঢ়ি ল'বা। তাৰপিছত ইয়াতে 1 নম্বৰৰ গোটেইখিনিয়ে পঢ়িব লাগিব, 4 নম্বৰ পঢ়িব লাগিব আৰু 5 নম্বৰ পঢ়িব লাগিব। আৰু এইবিলাক এনচাৰ কৰিয়ে, এইবিলাক যদি এনচাৰ তোমালোকে ভালকৈ পঢ়া, তোমালোকে 2 নম্বৰ কুৱেশ্যনটো যদি কিবা কাৰণত দিয়ে ডাইৰেক্ট তোমালোকে লিখি দিব পাৰিবা। কাৰণ ইয়াতেতো কি আছে, ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত থকা খাদ্য, তাৰপিছত সাজপাৰ এইবিলাক যদি তোমালোকে বেলেগ বেলেগকৈ পঢ়া, ইয়াত যেনেকৈ আছে সাজপাৰৰ বিষয়ে 6 নম্বৰটো যদি পঢ়া, 2 নম্বৰটো ডাইৰেক্ট লিখি দিব পাৰিবা যে কি বিচিত্ৰতা লক্ষ্য কৰিব পাৰি। তাৰপিছত কোনটো পঢ়িব লাগিব, এইটো চেপ্টাৰতো অলপ কুৱেশ্যন বহুত বেছি আছে, সেইকাৰণে অলপ বেছি পঢ়িব লাগিব। 6 নম্বৰটো পঢ়িবা, তাৰপিছত 9 নম্বৰটো পঢ়িবা, 10 নম্বৰটো পঢ়িবা, 11 নম্বৰৰ ক আৰু খটো পঢ়িবা, 12 নম্বৰটো পঢ়িবা, 14 নম্বৰৰ ক, গ আৰু খ পঢ়িবা। কুৱেশ্যনৰ পৰা এইখিনি পঢ়িলেই হৈ যাব, যিখিনি দাগ দিয়া আছে। আৰু এবাৰ চাই লোৱা, ভালকৈ দাগ দি ল'বা। তাৰপিছত ইয়াৰ সন্ধি ভাঙা, প্ৰত্যয় নিৰ্ণয় কৰা, দুটাকৈ সমাৰ্থক শব্দ, বিপৰীত শব্দ গোটেইখিনিয়ে ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা। চাম যুঁজ, ডক্টৰ মৃণাল কলিতাৰ পৰা কি পঢ়িব লাগিব, গ্ৰন্থসমূহ কি, অনুশীলন, অযান্ত্ৰিক অনুশীলন মানে মৃণাল কলিতা, মৃত্যুৰ সিপাৰে, গডফাদাৰৰ হাত, ছয়তানৰ মগজু, অলপ ইউনিক টাইপৰ নাম, হাঁহি উঠা টাইপৰ, সেইকাৰণে মনত হৈ যাব। গণিতৰ বৰ্ণিল জগত, বকুল ফুলৰ দৰে, এইটো বহুত ইম্পৰ্টেণ্ট হয়, বকুল ফুলৰ দৰে, এইকেইটা মুখস্থ কৰি ল'বা। তাৰপিছত মৃত্যু শীতল, এইটোৰ শব্দৰ অৰ্থটো মুখস্থ কৰি ল'বা। ইয়াতে কোনখিনি পঢ়িব লাগিব, 1ৰ গোটেইখিনিয়ে পঢ়িব লাগিব, ক, খ, গ, ঘ, ঙ। তাৰপিছত 2ৰ ক, খ, গ, খ পঢ়িব লাগিব, যিহেতু গোটেইখিনি অলপ ইম্পৰ্টেণ্ট হয়, কিন্তু একেবাৰে ইজি হয়, পাই যাবা তোমালোকে, টেনশ্যন নল'বা, হৈ যাব। 3 নম্বৰটো পঢ়িব লাগিব, তাৰপিছত 6 নম্বৰটো পঢ়িব লাগিব, 7 নম্বৰটো পঢ়িব লাগিব, 8 নম্বৰটো পঢ়িব লাগিব। এইখিনি যদি পঢ়া তোমালোকে আৰু টেনশ্যন নাই পৰীক্ষাৰ কাৰণে। তাৰপিছত 10 নম্বৰৰ ব্যাখ্যাৰ কোনটো পঢ়িবা, খ নম্বৰটো পঢ়িবা আৰু ঘ নম্বৰটো পঢ়িবা। ইয়াৰ পৰা তোমালোকৰ এই 12 নম্বৰটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত দিবই। ব্যাস বাক্য সমাসৰ নাম, সমাৰ্থক শব্দ পঢ়িবা। তাৰপিছত আমি কোনটো চাম, হনুমন্তৰ লংকা দৰ্শন, মাধৱ কন্দলীদেৱৰ দ্বাৰা লিখা। ৰাখিবা যে হনুমন্তৰ লংকা দৰ্শন কোনে লিখিছে, এইটোও দিব পাৰে মাধৱ কন্দলী, এইটো কুৱেশ্যনত আছে।
ইয়াতে কোন আৰু তোমালোকে যদি পাৰা ইয়াৰ পৰা শব্দৰ অৰ্থখিনি অলপ চাই যাবা ইয়াৰ পৰা কোনখিনি পঢ়িব লাগিব এইবিলাক একেবাৰে সহজ সহজ কোৱেশ্চন গোটেইখিনি পঢ়িব লাগিব তাৰ পিছত 3 নম্বৰটো পঢ়িব লাগিব আৰু 4 নম্বৰটো পঢ়িব লাগিব 4 3 4 তাৰ পিছত 6 নম্বৰ পঢ়িব লাগিব তাৰ পিছত 9 নম্বৰ পঢ়িব লাগিব এইখিনি পঢ়িলে হৈ যাব তোমালোকে পাই যাবা এনসাৰ কৰিব তাৰ পিছত এই আধুনিক ৰূপ লিখাটো এটোতো পঢ়িব লাগিবই সমাৰ্থক শব্দ এটো পঢ়ি লবা ইয়াৰ পৰা এই দিব আৰু সমাৰ্থক তাৰ পিছত আমি স্বৰ ধৰা কোনে লিখিছে শ্ৰী শ্ৰী মাধৱদেৱ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম কত হৈছিল এটো লাগিব তাৰ পিছত মাধৱদেৱৰ ৰচিত নামঘোষা কীৰ্তন ঘোষা শংকৰদেৱ নামঘোষা মাধৱদেৱ ভক্তি ৰত্নাৱলী বৰগীত এইখিনি তোমালোকে মনত কৰিব লাগিব তাৰ পিছত ইয়াতে যে এইটো লাইন দিয়া আছে একমাত্ৰ দধি মথন বা অৰ্জুন ভঞ্জনৰ বাহিৰে বাকি কেইটা কি হয় ঝুমুৰা বুলি কোৱা হয় এবারে সৰু সৰুকে এইখিনি পঢ়ি লবা কাৰণ ইয়াত বেছি কোৱেশ্চন নাই সেই কাৰণে অলপ বেছি তিনিটাই পঢ়িব লাগিব মানে এটা বাদ দি গোটেইখিনি পঢ়িব লাগিব আধুনিক ৰূপ লিখা এইখিনি তো পঢ়িবা বিপৰীত শব্দ লিখা এইখিনিও পঢ়িবা তাৰ পিছত সন্মান কোনে লিখিছে হেমচন্দ্ৰ বৰুৱাৰ আমাক এইখিনি পঢ়িব লাগিব হেমকক অসমীয়া ব্যাকৰণ এই দুটা বহুত বেছি ইম্পৰ্টেন্ট হয় হেমকক অসমীয়া ব্যাকৰণ এই দুটা তাৰ পিছত অসমীয়া লৰাৰ ব্যাকৰণ বাহিৰে ৰং সং ভিতৰে কুৱা ভাতৰি এইটো ইম্পৰ্টেন্ট হয় এইখিনি মুখস্থ কৰি লবা যিখিনি মই হাইলাইট কৰিছো তাৰ পিছত সন্মান কৰ পৰা লোৱা হৈছে পাঠমালা পুথিৰ পৰা লোৱা হৈছে সন্মান এই কোৱেশ্চন পঢ়িব লাগিব একৰ গোটেইখিনিয়া পঢ়িব লাগিব আৰু 3 নম্বৰটো পঢ়িব লাগিব নম্বৰটো মানে কি এই 3 নম্বৰৰ এনসাৰটো এইটো খ নম্বৰৰ এনসাৰটো যে পঢ়িবা খ নম্বৰৰ এনসাৰটো যে লিখিবা ইয়াৰ পৰাই ইয়াত হ'ব মানে অলপ মিল আছে একে হয় যদি এইটো পঢ়া এইটোও লিখিব পাৰিবা পৰীক্ষাত আৰু এইটো অলপ 2 লাইন মান পঢ়ি যাবা ঈশ্বৰৰ পাছতে মাক দেউতাক যে ভগৱানৰ ৰূপ হয় এইটো অলপ 2 লাইন মান পঢ়ি যাবা তাৰ পিছত সমাৰ্থক শব্দ বিপৰীত শব্দ এইখিনি তো লাগিবই তোমালোকৰ যিমানখিনি অসমীয়াৰ চেপ্টাৰ দিয়া আছে হাফ ইয়াৰলিৰ কাৰণে এইখিনিয়ে হয় এইকেইটাই যদি তোমালোকে বহুত ধুনিয়াকে পঢ়া মানে তোমালোকে এতিয়ালৈকে যদি তোমালোকৰ পাস কৰাৰ কন্ডিশন নাই তথাপিও তোমালোকে 50+ মাৰ্ক পাবলৈ সক্ষম হ'বা যদি এই কেইটা কোৱেশ্চন বহুত ধুনিয়াকে পঢ়া আৰু ভিডিওটো যদি শেষলৈকে চাইছা প্লিজ সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ ফ্ৰেণ্ডছৰ মাজত শেয়াৰ কৰি দিবা মোক অলপ সহায় কৰিবা আৰু নহলে নিজে অলপ বেছি চাই দিবা আৰু তো আজিৰ ভিডিওত এইখিনি আছিল আৰু মই বাকি তোমালোকৰ যিবিলাক এনসাৰ লিখি দিছো এইবিলাকৰ মই লিংক দি দিম ডেসক্ৰিপচন বক্সত চাই লবা আৰু টাইম টেবুলৰ ভিডিওটো মই লিংকটো দি দিম চাই লবা এবাৰ থ্যাংক ইউ